সেৱাৰ গোবিন্দ নজানো একো পাই যিমতে সেৱাত ৰহিবু কৰোণা কৰিতে হৰি জোৱাই ৰাম কৰিতে হৰি জোৱাই আর মাধবে বুলন্ত সখী শুনিও সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত ৰাম পূৰ্ব প্ৰলয়ত নষ্ট ভৈলবে দবানী কহিলো ব্ৰহ্মাতময়ী উধাৰী ৰাম বেদে যেন কয় তাক শুনা প্ৰাণ সখী ও মায়াময় বেদ ধৰ্ম সবাকো পেখি যোৱা ভিডিঅ'ত আমি কৈছিলোঁ যে ভগৱন্ত পুৰুষে দিয়া আশ্বাস মৰ্মে উদ্ধৱে তেওঁৰ যি শোক সেই শোকসাগৰৰ পৰা উঠি গদগদ স্বৰেৰে ভগৱন্ত পুৰুষলৈ তেওঁ প্ৰশ্ন নিবেদন কৰিলে যে হে প্ৰভু মোৰ এটি সংশয় আছে আৰু এই সংশয়খিনি তুমি মোক দূৰ কৰা যদি একেই বেদ হয় আৰু বেদৰো বাক্য যদি একেই হয় তেনেহলে সেই বেদসমূহৰ সিদ্ধান্তক লৈ প্ৰত্যেকজন ঋষিৰে বেলেগ বেলেগ মত কিয় হয় একেই বেদ বাক্য কিয় ভৈলা মতিভেদ কিংকৰৰ কেশৱ সংশয় কৰা ছে একেই বেদ অথচ মানুহৰ মতিভেদে বেলেগ বেলেগ হ'ল গতিকে মোৰ এই সংশয়টো তুমি মোৰ ছেট কৰিব লাগে হে কেশৱ মই তোমাৰ কিংকৰ এই দাসক এই সংশয় সমুদ্ৰৰ পৰা উদ্ধাৰ কৰিব লাগে এই প্ৰশ্নভাগ অকল উদ্ধৱৰ নহয় প্ৰভুসকল ভাৰতীয় সনাতন পৰম্পৰাৰ প্ৰতিগৰাকী ব্যক্তিৰে এই প্ৰশ্ন ভাৰতীয় সনাতন হিন্দু পৰম্পৰাত সমস্ত ধৰ্মৰে মূল ভেটি হ'ল বেদ অথচ ভাৰতবৰ্ষত আজিৰ তাৰিখত ৫৬,০০০তকৈও অধিক ঈশ্বৰ সেৱাৰ পন্থা ভাৰতবৰ্ষত আছে তো গতিকে কিয় ইমান পন্থা কিয় ইমান বিভাজন একেই যদি বেদ হয় একেই বেদৰ যদি স্ৰষ্টা এজনী হয় তেলে বেদৰ সিদ্ধান্ত কিয় ইমান বেলেগ বেলেগ হয় এই প্ৰশ্নটো আমাৰ সকলোৰে গতিকে সেই সংশয় আমাৰো আছে আপোনাৰো আছে আধ্যাত্মিক জগতৰ লগত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিৰে হয়তো মনত এই সংশয় আছে গতিকে এই সংশয় ছেট কৰিবৰ কাৰণে ঈশ্বৰ পুৰুষে উদ্ধৱক খুব সুন্দৰকৈ এই সংশয় ছেট কৰিবৰ কাৰণে আৰম্ভ কৰিছে আৰু ঈশ্বৰ পুৰুষে খুব ধুনীয়াকৈ কৈছে যে তুমি মোৰ মহামিত্ৰ আৰু তুমি মোৰ একান্ত ভকত গতিকে মই বৰ্তমান যি সিদ্ধান্ত দিম সেই সিদ্ধান্তটো তুমি শুনা
পূৰ্বে প্ৰলয়ত নষ্ট ভৈলা বেদবাণী ব্ৰহ্মাটো কহিলো মই উদ্ধাৰি আনি। বেদে যেন কয় তাক শুনা প্ৰাণসখী মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী। তে মই প্ৰথম বেদ মোৰ প্ৰথম নিশ্বাসতে সৃষ্টি হৈছিলে। বেদস্তুতিত বেদে নিজেই কৈছে জগত সংহৰি সুতি আছা নাৰায়ণ প্ৰথম নিশ্বাসে বাজো ভৈলা বেদগণ। সৃষ্টিৰ আদিতেই প্ৰথম নিশ্বাসতেই প্ৰথম বেদসমূহৰ সৃষ্টি হৈছিল আৰু এই বেদসমূহ মূৰ্তিমন্ত হৈ ভগৱন্ত পুৰুষক স্তুতি কৰিছে, তাকে বেদস্তুতি বোলে। আৰু সেই বেদসমূহ পৃথিৱীত পূৰ্ণ প্ৰলয় হলে সেই বেদসমূহ প্ৰলয় জলত বিলীন হৈ যায়। গতিকে প্ৰলয় জলৰ পৰা বেদসমূহ উদ্ধাৰ কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে মৎস্যৰূপে অৱতাৰ ধাৰণ কৰি বেদসমূহ উদ্ধাৰ কৰিছিল। মৎস্যৰূপে অৱতাৰ পহিলা প্ৰথমত উদ্ধাৰিলা বেদপ্ৰভু প্ৰলয় জলত। গতিকে বেদৰ স্ৰষ্টাও ঈশ্বৰ, বেদৰ বক্তাও ঈশ্বৰ, বেদৰ মূল তত্ত্বও ঈশ্বৰ, বেদৰ ৰক্ষাকৰ্তাও ঈশ্বৰ, আৰু বেদে যাক প্ৰশংসা কৰিছে সেয়াও ঈশ্বৰ। গতিকে বেদৰ কথা ঈশ্বৰ পুৰুষ ঈশ্বৰ কৃষ্ণ ব্যতিৰেকে আৰু অইন কোনেও ভালদৰে ক'ব নোৱাৰে। গতিকে বেদৰ সিদ্ধান্ত ভগৱন্ত পুৰুষে দিয়া সিদ্ধান্ত ব্যতিৰেকে অন্যই যদি বেদৰ সিদ্ধান্ত দিছে সেই সিদ্ধান্তসমূহ সঠিক সিদ্ধান্ত নহ'ব, ভ্ৰমযুক্ত সিদ্ধান্ত হ'ব পাৰে। কিন্তু ঈশ্বৰ পুৰুষে দিয়া বেদৰ সিদ্ধান্ত সঠিক সিদ্ধান্ত। সেইকাৰণে উদ্ধৱক প্ৰভু ভগৱন্তই স্পষ্টকৈ কৈছে যে মই এতিয়া তোমাক বেদৰ সিদ্ধান্ত মই দিম, কিন্তু তাৰ আগত তুমি মায়াময় বেদ ধৰ্ম পৰিত্যাগ কৰিব লাগিব। অৰ্থাৎ যদি তুমি ইয়াৰ আগতে বেদ সম্পৰ্কে কিবা জানিছিলা সেই সমস্ত পৰিত্যাগ কৰিব লাগিব। মই এতিয়া যি ক'ম তাকেহে তুমি শুনিব লাগিব। কথাখিনি ইমান স্পষ্ট। আর কেবলে আমাত মাত্র লইবে শরণ হইবে কর্মফল তেজি তেবে সে প্রসন্ন। হেরা মই বিনে বেদে কিছু আনন বখানে ও সমস্ত বেদৰ তত্ত্ব অৰ্থয়ে মানে। বেদৰ সিদ্ধান্ত দিবলৈ যাওঁতে মন কৰিব খুব গুৰুত্বপূৰ্ণ কথা, এইবোৰ অত্যন্ত গূঢ়াৰ্থ কথা, গভীৰ চিন্তাৰ বিষয় যে মই বিনে বেদে কিছু আন নবখানে। তাৰ আগত কি বুলি ক'লে যে কেৱলে আমাত মাত্ৰ লৈবেক শৰণ হুইবে কৰ্ম ফল তেজি তেবেশে প্ৰসন্ন। ঈশ্বৰ পুৰুষে বেদ সম্পৰ্কে কথা ক'বলৈ যাওঁতে প্ৰথম বাক্য কৈছে যে কেৱলে আমাত মাত্ৰ লৈবেক শৰণ। এই কেৱল শব্দটো আপোনালোকে চাব যে আমাৰ মহাপুৰুষীয় ধৰ্মত সত্ৰসমূহত ভক্ত কিছুমান যিসকলে জীৱনত সকলো পৰিত্যাগ কৰি ঘৰ সংসাৰ নাপাতি কেৱল ঈশ্বৰৰ নামতে সমৰ্পিত হৈ থাকে তেওঁলোকক কেউলীয়া ভকত বোলে। কেউলীয়া মানে কেৱলীয়া, কেৱল, আৰু তেওঁলোকে ঈশ্বৰ ব্যতিৰেকে আৰু বেলেগক নাজানে। সেইকাৰণে গুৰুজনে তেওঁলোকক কেউলীয়া বুলি কৈছিলে যে তেওঁলোকে ঈশ্বৰ ব্যতিৰেকে আৰু একোৱেই নাজানে, জগতত সমস্ত ঈশ্বৰৰ ওচৰত তেওঁলোক সমৰ্পিত। কেৱল ইংৰাজীত যাক অনলি শব্দটো, সেই অনলি বা কেৱল গীতাত কিন্তু শব্দটো ব্যৱহাৰ কৰিছে অনন্য, ন অন্য ইতি অনন্য। অৰ্থাৎ মোৰ তাতে তুমি শৰণাপন্ন হ'বলৈ হ'লে অনন্য ৰূপে শৰণ ল'ব লাগিব, মোৰ ওচৰত সৰ্বতোভাৱে তুমি সমৰ্পণ হ'ব লাগিব। এই শৰণটো কেৱলে আমাত মাত্ৰ লৈবেক শৰণ হুইবে কৰ্ম ফলত তেজি তেবেশে প্ৰসন্ন। কৰ্মফল পৰিত্যাগ কৰি তুমি তেতিয়া প্ৰসন্ন হ'ব পাৰিবা, তাৰ আগত তুমি মোৰ ওচৰত সমৰ্পণ হ'ব লাগিব। গতিকে গীতাত যি অনন্য শৰণৰ কথা কৈছে
কেৱল ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰি শৰণ গ্ৰহণ কৰিলে মানুহে কৰ্মফল পৰিত্যাগ কৰিব পাৰে। আৰু যেতিয়ালৈকে কৰ্মফল পৰিত্যাগ কৰিব নোৱাৰে তেতিয়ালৈকে মানুহ প্ৰসন্ন হ'ব নোৱাৰে, সন্তুষ্ট হ'ব নোৱাৰে। কৰ্মফলৰ প্ৰতি যিমানে আকৃষ্ট হৈ থাকিব মানুহ সিমানে বিষয় বাসনাত বন্ধনত থাকিব। কৰ্মফল পৰিত্যাগ কৰিব পৰাটোৱে আটাইতকৈ শ্ৰেষ্ঠ সিদ্ধান্ত। আৰু সেই সিদ্ধান্তলৈ বা তেনেকুৱা এটা অৱস্থালৈ যাবৰ কাৰণে তেওঁ প্ৰথমতে ঈশ্বৰৰ ওচৰত সমৰ্পিত হ'ব লাগিব একান্তভাৱে। উদ্ধৱক দ্বিতীয় কথাটো ভগৱন্ত পুৰুষে ক'লে যে মই বিনে বেদে কিছু আন নবখানে, সমস্ত বেদৰ তত্ত্ব অৰ্থ সিমানে। প্ৰথম কথাটো হ'লে কি, বেদৰ প্ৰথম তত্ত্ব হ'ল যে মোৰ ওচৰত একান্ত শৰণ গ্ৰহণ কৰিব লাগিব। 2 নম্বৰতে কৈছে কৰ্মফল পৰিত্যাগ কৰি প্ৰসন্ন হ'ব লাগিব। 3 নম্বৰতে তেওঁ স্পষ্টভাৱে কৈছে যে বেদে যদি কাৰোবাক দেখুৱাইছে সেয়া মোকেই দেখুৱাইছে। মই বিনে বেদে কিছু আন নবখানে, মোকেই বখানিছে বেদে। বেদে যদি প্ৰশংসা কৰিছে সেয়া কেৱল মোক প্ৰশংসা কৰিছে, মোৰ ব্যতিৰেকে বেদে আনক প্ৰশংসা কৰা নাই। আর মনুত প্রথমে ব্রহ্মা কহিলা হরিখি, পাছে জানিলন্ত বেদ হবে সপ্তরিখি। হে রাম তাত পাছে পাইলে খুরা খুরসি ধনাগ, ও অনন্তরে বেদক মনুষ্যে পাইলে লাগ। এরাম যারো যেন মতি করে বেদক বাইখান, ও নিজ অর্থ ভকতিক তেজিবু যে আন। মই প্ৰথমতে ব্ৰহ্মাক দিছিলোঁ সেই বেদৰ তত্ত্ব, ব্ৰহ্মাই মনুক দিলে, তাৰপিছত সপ্ত ঋষিসকলে এই কথা জানিলে, তাৰপিছত সুৰাসুৰ সিদ্ধ নাগসকলে এই বেদৰ তত্ত্ব বুজিলে, অনন্তৰে অৰ্থাৎ তাৰ পিছতহে মনুষ্যসকলে বেদৰ তত্ত্ব পাইছে। কিন্তু সেই মনুষ্যসকলৰ উদ্দেশ্যে বেদৰ তত্ত্ব প্ৰদান কৰিবলৈ যাওঁতে ঈশ্বৰে কিন্তু প্ৰথম দায়িত্ব দিলে যে শৰণ ল'ব লাগিব। শৰণ বুলি ক'লে মানুহে প্ৰশ্ন কৰে শৰণ কি? বহুতে ভাবে বাপসকল যদি অপৰাধ হয় বুলি ভাবিছে মই প্ৰথমতে মাৰ্জনা বিচাৰিব খুজিছোঁ। কাৰণ শৰণ তত্ত্ব সম্পৰ্কে ক'বলৈ যোৱাটো ইমান সহজ কথা নহয়। কিন্তু বৰ্তমান মহাপুৰুষীয়া সমাজ ব্যৱস্থাত শৰণ সম্পৰ্কে যি বিভ্ৰান্তি চলি আছে সেইটো আজিৰ তাৰিখত স্পষ্টভাৱে আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰিছোঁ। সেইকাৰণেহে যদি ইয়াত উচ্চবাচ্য হয় বুলি আপোনালোকে ভাবে তেতিয়াহ'লে মোক মাৰ্জনা কৰিব। কাৰণ আমিও ইমান পণ্ডিত নহয় যে আপোনালোকৰ সন্মুখত সাৱশেষে কৃষ্ণ কথা কোৱাৰ যোগ্যতা আমাৰ আছে নে নাই নিজেই নাজানো। তো কিন্তু এইটো জানো যে ঈশ্বৰৰ ওচৰত সৰ্বতো প্ৰকাৰে সমৰ্পিত হ'ব লাগে, এই ভাৱনাটোৰ নামেই হ'ল শৰণ। আমি যদি ভাবি লওঁ যে এগৰাকী শৰণাচাৰ্যৰ ওচৰত বা এগৰাকী গোসাঁইৰ ওচৰত বা সত্ৰাধিকাৰৰ ওচৰত গোৱা দণ্ড অৰিহণা বস্ত্ৰ আদি দি শৰণৰ বাক্যকেইটা ল'লোঁ, আজিৰ পৰা মই শৰণ হৈ গ'লোঁ, এইখিনিয়ে শৰণ হ'ব নোৱাৰে। শৰণ কেতিয়াও এটা আনুষ্ঠানিক বস্তু নহয়। শৰণ হ'ল গুৰু পৰম্পৰাৰে মহাপুৰুষে সৃষ্টি কৰা শৰণ ব্যৱস্থাৰ এক সৰলীকৃত আৰু ধাৰাবাহিক ব্যৱস্থা। ইজনৰ পৰা সিজনত, সিজনৰ পৰা সিজনত। সেইকাৰণে এই শৰণ বাক্য অনাক্ষৰী, ইয়াক আক্ষৰিক ৰূপ প্ৰদান কৰিব নোৱাৰে। কোনোবাই কৰিছে যদিও সি কিমান উচিত কৰিছে সেয়া সন্দেহ। তো শৰণ বাক্য অনাক্ষৰী আৰু এই শৰণ অস্থায়ী বস্তু হ'ব নোৱাৰে, ই শৰণ স্থায়ী বস্তু। আৰু শৰণাচাৰ্যও অস্থায়ী হ'ব নোৱাৰে, এইটো বহুত ডাঙৰ কথা। 2 বছৰৰ কাৰণে, 3 বছৰৰ কাৰণে, 5 বছৰৰ কাৰণে অস্থায়ী ৰূপত এগৰাকী শৰণাচাৰ্য কেতিয়াও অধিষ্ঠান কৰিব নোৱাৰে। ঈশ্বৰ প্ৰদত্ত এটি আজ্ঞা সেয়া হ'ল শৰণৰ দায়িত্বত থকা শৰণাচাৰ্য। আমি গুৰু বুলিলে সকলোৱে নিজে নিজে পৰম গুৰু হিচাপে আমি প্ৰত্যেকেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকে আমি
মানিছোঁ তাহান্ত বিনাই নাহি 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 আমাৰো পৰম গুৰু। গুৰুজনাই যিহেতু প্ৰত্যক্ষভাৱে মহাপুৰুষ মাধৱদেৱক গুৰুভাৰ দিছিল, গতিকে আমি মাধৱদেৱকো আমি গুৰু হিচাপে গণ্য কৰোঁ। পৰৱৰ্তী সময়ত শংকৰ মাধৱ দুজনা গুৰুৰ সজ বাক্যসমূহ, শৰণ বাক্যসমূহ যিসকল ব্যক্তিয়ে আমাক প্ৰদান কৰিলে, তেখেতলোকক আমি নাম অঞ্জনীয় গুৰু হিচাপে সেৱা কৰোঁ। গতিকে এই নাম অঞ্জনীয় গুৰুগৰাকীয়ে প্ৰকৃতাৰ্থত মোক এই শৰণৰ প্ৰকৃত মাৰ্গটো নিৰ্ণয় কৰাব পাৰে। কিন্তু এই নাম অঞ্জনীয় গুৰুগৰাকীয়ে কি ধৰণে শৰণাচাৰ্যৰ স্থানত অধিষ্ঠান কৰিব, তাৰ কিন্তু এটা আজ্ঞাপৰ ব্যৱস্থা আছে। আজ্ঞা লৈহে তেওঁ শৰণাচাৰ্যৰ আসনত অধিষ্ঠিত হয়। গতিকে এবাৰ আজ্ঞা লৈ নিৰ্মালি লৈ পেলাই শৰণাচাৰ্য হিচাপে অৱস্থান কৰাৰ পিছত কোনো কাৰণতে সেই স্থানৰ পৰা তেওঁ যাতে চ্যুত নহয়, এই কথাটো মন কৰিবলগীয়া। বিষয়টো হৈছে এনেকুৱা, সেইকাৰণে শৰণাচাৰ্যৰ আসনত অধিষ্ঠিত হোৱা ব্যক্তিসকলক অধিষ্ঠিত কৰাৰ আগতেই তেওঁৰ বিষয়ে তন্নতন্নকে সকলো কথা বিশ্লেষণ কৰি চাইহে তেনেধৰণৰ এগৰাকী যোগ্যৱান ব্যক্তিক সেই স্থানত সমাজে অধিষ্ঠান কৰিব লাগে। গতিকে এই শৰণ বুলি কওঁতে যিসকলে সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই বিভিন্ন সময়ত এই নাম অঞ্জনীয় গুৰুসকলৰ অৱস্থিতি সম্পৰ্কে বিভিন্ন উদাহৰণ দিছে। তীৰ্থ ভ্ৰমণ কালত আতাপুৰুষসকলৰ লগত গুৰুজনা যেতিয়া গৈছিলে, কিছুমান দৃশ্য আতাপুৰুষসকলে গুৰুজনাক সুধিছিলে যে হে কৃপালু গুৰু, এই যে গছডালত ইমানবিলাক চৰাই মল ত্যাগ কৰিছে, বিষ্ঠা ত্যাগ কৰিছে, যাৰ ফলত গোটেই গছডাল এটা সময়ত মৃত্যু মুখত পৰে, মৰি যায়। তো এই চৰাইবিলাকে এই গছডালক এনেকৈ কিয় আক্ৰমণ কৰিছে? তেতিয়া গুৰুজনাই ভক্তসকলক উদ্দেশ্যি কৈছিল যে এই যে বৃক্ষ হৈছে, এই বৃক্ষ ইয়াৰ আগৰ জন্মত এই জীৱটোৱে গুৰু গাদীত বহি গুৰুভাৰ গ্ৰহণ কৰিছিলে। আৰু এই যে বৃক্ষৰ ওপৰত বহি থকা চৰাইবিলাক, বিভিন্ন প্ৰকাৰৰ চৰাইবিলাক, এওঁলোক এই গুৰুৰ শিষ্য আছিলে। গতিকে তেওঁ যেতিয়া গুৰুৰ স্থানত অধিষ্ঠান কৰিলে, শিষ্যসকলৰ মনৰ সংশয় তেওঁ ছেদ কৰিব নোৱাৰিলে, যাৰ কাৰণে শিষ্যসকল নিজেও উদ্ধাৰ নহ'ল আৰু তেওঁ নিজেও উদ্ধাৰ নহ'ল। অৰ্থাৎ সেই গুৰুৱে শাস্ত্ৰৰ সংশয় ছেদ কৰি শুদ্ধ মাৰ্গত অৱস্থান কৰোৱাই শিষ্যসকলকো উদ্ধাৰৰ মাৰ্গ প্ৰশস্ত কৰিব নোৱাৰিলে আৰু নিজেও তেওঁ উদ্ধাৰ নহ'ল, যাৰ কাৰণে তেওঁৰ পুনৰ জন্ম হৈ বৃক্ষ হৈ আহিলে আৰু এই শিষ্যসকলে তেওঁৰ মূৰতে মল ত্যাগ কৰি তেওঁৰ এই অৱস্থাটো কৰিছে। গুৰুজনাই এই কথাবিলাক চৰিত পুথিত উল্লেখ আছে, ভক্তসকলক বৰ্ণনা কৰিছিল। সেইকাৰণে মাধৱদেৱ পুৰুষে নামঘোষাত গুৰু সম্পৰ্কত অত্যন্ত স্পষ্ট মত লিখিছে। নজানে শাস্ত্ৰৰ নয়, যেহি আহে তাকে কয়, চেদিবাক নপাৰে সংশয়, গুৰু বোলাই তথাপিতো ফুৰয় লোকৰ মাজে, মান শতকাৰ খুজি লয়। গতিকে যদি শিষ্যসকলৰ সংশয় ছেদ কৰিব নোৱাৰে, তেওঁ কেৱল পদবী, গুৰু আসন, মান মৰ্যাদা খুজি লোৱাৰ হেঁপাহেৰে তেওঁ যদি গুৰুস্থানত অধিষ্ঠিত হৈছে, তেতিয়াহ'লে সেই গুৰুৱে শিষ্যসকলক সংশয় ছেদ কৰি তেওঁলোকৰ গতি মাৰ্গ প্ৰশস্ত কৰিব পাৰিব বুলি মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ দুজনা গুৰুৱে এটি সন্দেহপোষক ধাৰণা পোষণ কৰি থৈ গুচি গৈছে। যে আমি এই কথাবিলাকৰ পৰা সৰ্বদা সাৱধান হ'ব লাগে। গুৰু লাগিবই আমাৰ জীৱনত। নাম অঞ্জনীয় গুৰু অবিহনে আমি নামৰ সাধন কৰিব নোৱাৰোঁ। শৰণ কেৱল আশ্ৰয়, আৰু সেই আশ্ৰয় লোৱাৰ পিছত সেই জীৱনক ধন্য কৰিবৰ কাৰণে ঈশ্বৰৰ নাম জপ কৰাটো ভক্তসকলৰ এক বিশেষ দায়িত্ব আৰু কৰ্তব্য। অঞ্জনীয় গুৰুসকলে, নাম অঞ্জনীয় গুৰুসকলে ভক্তসকলক ইয়াৰ প্ৰতি উদ্বুদ্ধ কৰাটো তেওঁলোকৰ এটা বিশেষ দায়িত্ব। গতিকে তেওঁলোকে সেই ভক্তসকলক উচিত মাৰ্গ প্ৰশস্ত কৰি, নাম বস্তু প্ৰদান কৰি, শৰণ বস্তু প্ৰদান কৰি ঈশ্বৰৰ অভয় চৰণত শৰণাপন্ন হোৱাৰ মাৰ্গ প্ৰশস্ত কৰে। সেইকাৰণে নিমি নৱসিদ্ধ সংবাদ ইয়াৰ আগত মই বৰ্ণনা কৰিছিলোঁ, তাত কথা উল্লেখ কৰিছিলে সিদ্ধসকলে
যে হুৱন্ত পণ্ডিত যদি নুহন্ত ভকত তাৰো উপদেশে বোধ নোখোজে লোকত। যদি তেওঁ প্ৰসিদ্ধ পণ্ডিত অথচ তেওঁ ভক্ত নহয়, তেতিয়াহ'লে তেখেতৰ শ্ৰীমুখে ওলোৱা বাক্যও তেওঁ গুৰু গাদীত বহি পেলাই যদি শিষ্যসকলক শৰণ প্ৰদান কৰে, সেই বাক্যই শিষ্যসকলক বোধ সৃষ্টি কৰাত ব্যৰ্থ হ'ব। এই বোধ সৃষ্টি কৰা যে বাধা হয়, এই বোধটোৱে হ'ল উদ্ধৱ। আজি যিখিনি কথা আমি আলোচনা কৰিছোঁ সেইখিনি আত্মিক বোধৰ কথা। আত্মা ঈশ্বৰে আপোনাৰ বোধক জাগৃত কৰিবৰ কাৰণে এই কথাটো কৈছে। সেইকাৰণে ইয়াত কেৱলে আমাতমাত্ৰ লৈবেক শৰণ, অৰ্থাৎ শৰণ বুলি কোৱাৰ লগে লগে শৰণ শব্দটোৰ অৰ্থ হ'ল তালব্য স যোগ ৰ যোগ মূৰ্ধন্য ন। স অৰ্থে সব শৰীৰ, ৰ অৰ্থে ৰমন, মূৰ্ধন্য ন অৰ্থে আনন্দ। অৰ্থাৎ তাকেই শৰণ বোলে যি মুহূৰ্তৰ পৰা আপোনাৰ শৰীৰত এই সব শৰীৰটোত, এই জড় শৰীৰটোত আনন্দস্বৰূপ প্ৰভু ভগৱন্তই ৰমন কৰিবলৈ আৰম্ভ কৰিব। আপোনাৰ চিন্তাত, আপোনাৰ অনুভৱত, আপোনাৰ কাৰ্যত, আপোনাৰ বাক্যত, আপোনাৰ স্মৰণত সৰ্বদা আনন্দ বস্তুৱে, কৃষ্ণ আনন্দ বস্তুৱে যেতিয়া ৰমন কৰিবলৈ আৰম্ভ কৰিব, আপুনি বুজিব যে আপুনি সঁচাকৈ শৰণ হ'ল। আৰু সেই ব্যৱস্থালৈকে লৈ যোৱা ব্যক্তিগৰাকী হ'ল অঞ্জনীয় গুৰু। গতিকে সেই কথা আমি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰিব লাগিব। সেইকাৰণে এটা কথা কৈছে যে ব্যক্তিৰ জীৱনত সৎ গুৰু প্ৰাপ্তি হোৱাটো পৰম সৌভাগ্যৰ কথা। যে এগৰাকী গুৰুৱে তেওঁ এগৰাকী বিচক্ষণ শিষ্য পোৱাটো তেওঁৰ কাৰণে ভাগ্যৰ কথা। কিন্তু এগৰাকী শিষ্য এগৰাকী বিচক্ষণ গুৰু তেওঁৰ জীৱনত প্ৰাপ্ত হোৱাটো তেওঁৰ কাৰণে পৰম সৌভাগ্যৰ কথা। কাৰণ গুৰুৱে অজস্ৰ শিষ্য পাব, তাৰ মাজত এগৰাকী বিচক্ষণ শিষ্য পোৱাটো গুৰুৰ কাৰণে একো ডাঙৰ কথা নহয়। কিন্তু এজন ব্যক্তিয়ে জীৱনত এজনকেই আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিব, নামঞ্জনীয় গুৰু হিচাপে। আৰু সেই গুৰুজন যদি বিচক্ষণ গুৰু নহয়, সৎগুৰু যদি নহয়, সামৰ্থ্যৱান গুৰু যদি নহয়, তেতিয়াহ'লে তেওঁৰ জীৱনত গুৰু গ্ৰহণ কৰাটো ফলপ্ৰসূ হৈ নপৰে। গতিকে ঈশ্বৰ পুৰুষে স্পষ্ট ৰূপত এই কথাটো কৈছে। অৱশ্যে মই কেতিয়াবা ব্যাখ্যা আগবঢ়াম, আজি মই বাহুল্যতাৰ কাৰণে ইমান কথা ক'বলৈ খোজা নাই। নামঘোষাত কিন্তু গুৰু কেনে হ'ব লাগিব সেই কথাও মহাপুৰুষ মাধৱদেৱে উল্লেখ কৰিছে। যে তেওঁ দাম্ভিক হ'ব নে সঠত হ'ব নে নিৰহংকাৰী হ'ব, কি হ'ব, সেই সম্পৰ্কেও নামঘোষাত মহাপুৰুষ মাধৱদেৱে কিন্তু স্পষ্ট কৰি থৈ গৈছে। গতিকে এই যে প্ৰথম সমস্ত জগতৰ গুৰুৱে হ'ল কৃষ্ণ, কৃষ্ণ পুৰুষৰ শ্ৰীমুখে প্ৰথমতে এই বেদৰ তত্ত্ব ব্ৰহ্মাই প্ৰাপ্ত হ'ল। তাৰপিছত ইজনৰ পিছত সিজন, সিজনৰ পিছত সিজন আহি আমাৰ দৰে সৌভাগ্যশালী মনুষ্যসকলে আমি সেই বেদৰ তত্ত্ব পৃথিৱীত আমাৰ প্ৰাপ্ত হ'ল। আৰু ইয়াত এটা কথা কিন্তু ঈশ্বৰ পুৰুষে ক'বলৈ পাহৰা নাই, আৰু মই ভাবোঁ যে এই কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। যাৰ যেন মতি কৰে বেদক ব্যাখ্যান, নিজ অৰ্থ ভকতিক তেজি বুজয়ান। যাৰ যি মতি, সেই মতি অনুসাৰে মানুহে বেদক ব্যাখ্যা কৰে। আৰু বেদৰ কিন্তু নিজস্ব অৰ্থ, অৰ্থাৎ বেদৰ প্ৰকৃত অৰ্থ কিন্তু ভকতিহে। এই প্ৰকৃত অৰ্থ পৰিত্যাগ কৰি মানুহে আন কথা বুজি গ'লে নহ'ব। কাৰণ এই যেতিয়া ৰামচন্দ্ৰক ৰজা হোৱাৰ পিছত সমগ্ৰ পৃথিৱীৰ ঋষিসকলে তেওঁক আশীৰ্বাদ দিবলৈ তেওঁ ৰাজ্যত পদাৰ্পণ কৰিছিল। তাত জ্ঞান আৰু ভক্তি সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত এগৰাকী প্ৰসিদ্ধ ঋষিয়ে তেওঁক উত্তৰ দিছিলে, কৈছিলে যে হে ৰামচন্দ্ৰ, জ্ঞান হ'ল পুৰুষ তত্ত্ব, ভকতি হ'ল মাতৃতত্ত্ব। জ্ঞানে মায়া, অৰ্থাৎ মায়াও নাৰী তত্ত্ব, মায়াই প্ৰভাৱ বিস্তাৰ কৰি জ্ঞানক তেওঁৰ বশ কৰিব পাৰে। কাৰণ এটা নাৰী তত্ত্ব, এটা পুৰুষ তত্ত্ব। কিন্তু ভক্তি নিজেও যিহেতু নাৰী তত্ত্ব, গতিকে ভক্তিৰ ওপৰত মায়াই প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। পুৰুষ তত্ত্ব জ্ঞানৰ ওপৰত মায়াই যি ধৰণে প্ৰভাৱ বিস্তাৰ কৰি পেলাই জ্ঞানক মায়াৰ মতে চলাবৰ কাৰণে প্ৰয়াস বা প্ৰযত্ন কৰিব পাৰে, মায়া তত্ত্বই ভক্তি তত্ত্বৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি পেলাই নিজৰ দৃষ্টিভংগীৰে বা নিজৰ ইচ্ছা অনুসৰি
ভক্তিক মায়াই পৰিচালিত কৰিব কোনো কালে নোৱাৰে। গতিকে বেদৰ জ্ঞানক সৰ্বোচ্চ বুলি গণ্য কৰি কোনোবাই যদি জ্ঞান মাৰ্গেৰে ঈশ্বৰ সাধনা কৰিবলৈ যায়, তেতিয়াহ'লে মায়াৰ ভ্ৰমত পৰি তেওঁ বিভ্ৰান্ত হোৱাৰ বহুখিনি সম্ভাৱনা থাকে। কিন্তু তেওঁ বেদৰ মূল তত্ত্ব ভকতিকে সাৰ কৰি লৈ পেলাই যদি ঈশ্বৰ ভজনাত তেওঁ আত্মসমৰ্পণ কৰে, তেতিয়াহ'লে মায়াই তেওঁৰ ওপৰত তিলমানো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে আৰু তেতিয়া তেওঁৰ জীৱন সাৰ্থক হৈ পৰে। গতিকে এই কথাটো নাজানি পেলাই যাৰ যি মতি, সেই মতি অনুসাৰে তেওঁ বেদক যদি ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰে, অৰ্থাৎ যেন পক্ষী উৰয় পাহাৰ অনুৰূপে, আজি ৰাতিপুৱা মোৰ পৰম শ্ৰদ্ধেয় ব্যক্তি পাঠশালাৰ শ্ৰীযুত প্ৰদীপ কুমাৰ তালুকদাৰ দেৱ, তেখেতে মোৰ লগত বহু সময় কথা পাতিছে। তেখেতে মোক কৈছে যে কৃষ্ণ উদ্ধৱ সংবাদৰ তাত্ত্বিক বিশ্লেষণ সম্পৰ্কে তেখেতে মোৰ লগত পৰ্যালোচনা কৰিছে। মই সেইকাৰণে তেখেতক কৈছোঁ, তেখেতৰ প্ৰতি মই ধন্যবাদ জনালোঁ যে তেখেতে খুব সুন্দৰ কিছু পৰামৰ্শ মোলৈ আগবঢ়াইছে। গতিকে আপোনাসৱেও এই সুযোগতে মই আপোনাসৱলৈও প্ৰাৰ্থনা কৰি থওঁ যে আপোনালোকৰো মনত তেনে যদি কিবা ধৰণৰ বোধ কৰে যে আমি ৰিজু পাঠক বাবুলে এইখিনি পৰামৰ্শ আগবঢ়াওঁ, নিশ্চিত মনে আপোনালোকে মোলৈ পৰামৰ্শ আগবঢ়াব পাৰিব। কমেণ্টত লিখি পেলাই কিন্তু পৰামৰ্শখিনি আগবঢ়ালে মোৰ কাৰণে সুবিধা হয়। কাৰণ বোলে যদিও জানে মুনিগণ তথাপি শুধয় 7 জন। গতিকে আমি যদিও আপোনাসৱৰ মানসিকতাত ঈশ্বৰ সম্পৰ্কে কিছু আনন্দ প্ৰদান কৰিবৰ কাৰণে ভাগৱতৰ পাঠ ব্যাখ্যা আৰম্ভ কৰিছোঁ, কৃষ্ণ উদ্ধৱ সংবাদৰ দৰে এটা অত্যন্ত জটিল অধ্যায় বিশ্লেষণ কৰিবৰ কাৰণে মৰসাহ কৰি আহিছোঁ। ইয়াত যদি কিবা সংযোগ বা বিয়োগো কৰিবলগীয়া হ'ব পাৰে যে এইখিনি কথা নহয় আপুনি বাদ দিয়ক, বা এইখিনিৰ লগত এইখিনি কথা যুক্ত কৰক, আপোনালোকৰ মন মানসিকতাত যদি তেনেধৰণৰ কিবা কথা আছে, তেতিয়াহ'লে নিশ্চয় আমাক দ্বিধাহীনভাৱে আমাক কমেণ্ট কৰি লিখি পেলাই জনাওক। আমি কৃতাৰ্থ হ'ম, আমি ধন্য হ'ম, আমি গ্ৰহণ কৰিম আপোনাৰ পৰামৰ্শ। যাৰ যিমান মতি অনুসাৰে মানুহে বেদক ব্যাখ্যা কৰিব পাৰে, কিন্তু তাত্ত্বিক দিশলৈ গমন কৰিবৰ কাৰণে তেওঁ মতিৰ প্ৰয়োজন নাই, তেওঁ সামৰ্থ্যৰ প্ৰয়োজন আছে। এটা চৰাইৰ পাখিৰ সামৰ্থ্য অনুসাৰেহে তেওঁ ওপৰলৈ উৰিব পাৰে, যেন পক্ষী উৰয় পাহাৰ অনুৰূপে। ঠিক তেনেকৈ এগৰাকী ব্যক্তিৰ মানসিক চিন্তাৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰে তেওঁ আধ্যাত্মিক তত্ত্বক কিমান ওপৰলৈ উধাই গৈ তাত তেওঁ সেই কথাখিনি বিশ্লেষণ কৰিব। গতিকে কাৰোবাৰ মতি যিমানত তেওঁ সিমানখিনি বেদক ধাৰণ কৰে আৰু সেইখিনিকে লৈ তেওঁ ব্যাখ্যা কৰে। কিন্তু আটাইতকৈ শ্ৰেষ্ঠ আৰু উত্তম মতিটো হ'ব লাগিব বেদৰ প্ৰতি মানুহৰ কি, যে বেদে আন একো কোৱা নাই, কেৱল ভগৱন্ত কৃষ্ণ পুৰুষক প্ৰশংসা কৰিছে আৰু তেওঁ কি ধৰণে ভক্তি কৰিব লাগিব তাকেহে বেদে উন্মুক্ত কৰিছে। এই কথাটো আমিবিলাকে জানিব লাগিব। ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত এই কথা বৰ্ণনা কৰিছে। গতিকে ইয়াৰ পিছত ঈশ্বৰ পুৰুষে কৈছে, আর কেহু বোলে বেদে কয় যজ্ঞ ব্ৰত দানে, কেহু বোলে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্থানে, আর কেহু বোলে বেদে কয় জ্ঞানতে গতি, ও গুণৰ ইচ্ছায়ে বুঝে যাৰ যে নমতি। মই এটা সহজ উদাহৰণ দিওঁ, আপোনালোকে বুজিবলৈ ভাল পাব, বিশেষকৈ গাঁৱৰ মানুহখিনিয়ে বুজিবলৈ ভাল পাব। আমি কেতিয়াবা ঘৰৰ কাম কৰিবলৈ, জেওৰা দিবলৈ, ঘৰৰ বেৰা দিবলৈ আমি আমাৰ বাৰীৰ ঢাপৰ পৰা পুৰত জাতি বাঁহ কাটি থৈ দিওঁ ৰাস্তাৰ কাষতে। আৰু মানুহে যেতিয়া ৰাস্তাৰে যায় খোজকাঢ়ি বা গাড়ী লৈ, সেই পুৰত জাতি বাঁহকেইডাল দেখিলে প্ৰত্যেকজন মানুহে সেই জাতি বাঁহকেইডালত তেওঁৰ নিজৰ অভাৱ আৰু চিন্তা অনুসৰি জাতি বাঁহকেইডাল দেখিবলৈ আৰম্ভ কৰে। যদি ভাল বাঢ়ৈ হয়, তেওঁ পাচি খৰাহী চালনী বোৱা মানুহ হয়, তেতিয়াহ'লে বাঁহডালৰ পাবে কোনটো পাবৰ পৰা পাচি হ'ব, কোনটো পাবৰ পৰা চালনী কেইখন ওলাব, খালৈ জাকৈ কি ওলাব, চব দেখিবলৈ আৰম্ভ কৰে। তেতিয়া তেওঁ বাঁহডাল নেদেখে। সেই বাঁহডালৰ পৰা নিৰ্মাণ হ'ব লগা তেওঁৰ মতি অনুসাৰে নিৰ্মাণ কৰি উলিয়াব পৰা
সেই নিৰ্মিত সামগ্ৰীসমূহৰ পৰিকল্পনা কৰে। কাৰোবাৰ যদি মুধৰ খুঁটাটো নষ্ট হৈ আছে, তেওঁ সেই পুৰঠ বাঁহকেইডালৰ পৰা এটা মুধৰ খুঁটা কিমানলৈকে যাব সেইটো তেওঁ দেখিবলৈ পায়। কোনোবাৰ যদি সন্মুখৰ জেওৰাখন ভাঙি আছে, তাৰ পৰা খুঁটি কেইডাল ওলাব, কামি কেইডাল ওলাব, বৰ ভাল হ'ব এইকেইডাল বাঁহেৰে, সেইবোৰ দেখিবলৈ আৰম্ভ কৰে। অৰ্থাৎ মানুহৰ মতি আৰু প্ৰয়োজন অনুসাৰে তেওঁ বাঁহকেইডাল দেখিছে, কিন্তু সেইবোৰ জানো ইমান বস্তু হয় জানো? সেই বাঁহ একেডাল। ঠিক তেনেকৈ বেদকো মানুহে যিমানখিনি স্তৰত যি স্থিতিৰে তেওঁ মানে আধ্যাত্মিক জগতত তেওঁ অৱস্থান কৰিছে, সিমানখিনিহে তেওঁ বেদৰ পৰা উদ্ধাৰ কৰিব। সাৱশেষ কথা কোনে কহিবে স্বৰূপে, যেন পক্ষী উৰয় পাখাৰ অনুৰূপে। সাৱশেষ সাম্যক ভাৱেই ন, সাম্যক ৰূপেই ন, স্পষ্ট ৰূপে ভাল ভাৱেৰে উত্তম ভাৱনাৰে আপুনি বেদৰ পৰা সাৰ তত্ত্ব উদ্ধাৰ কৰিবলৈ মতি অনুসাৰে আপুনি সেইখিনিহে উদ্ধাৰ কৰিব। সেইকাৰণে আপোনাৰ মতিক কৃষ্ণ উদ্ধৱ সংবাদৰ জৰিয়তে আপোনাৰ উদ্ভাৱনী শক্তিটো, আপোনাৰ ভাৱনা শক্তিটো আপোনাৰ ভিতৰতে থকা আত্মা কৃষ্ণই জগাই দিছে, এনেকৈ আলোড়ন কৰি দিছে যে জাগ্ৰত হোৱা, তুমি আজিৰ পৰা তোমাক এনেকৈ জগাই দিলোঁ মই, তুমি বেদত কেৱল ভক্তিহে দেখিবা, আৰু বেদে কৰা প্ৰশংসাত সেয়া যে মোকেই প্ৰশংসা কৰিছে তাকেহে তুমি স্পষ্ট ৰূপত দেখিবলৈ পাবা। গতিকে কোনোবাই যজ্ঞ কৰিবলৈ ক'ব, কোনোবাই ব্ৰত দান কৰিবলৈ ক'ব, কোনোবাই ক্ষুদ্ৰদেৱক পূজা কৰিবলৈ ক'ব, কোনোবাই তীৰ্থস্থান ভ্ৰমণ কৰিবলৈ ক'ব পাৰে, কোনোবাই জ্ঞানত এসে গতি বুলি ক'ব। গতিকে গুণৰ ইচ্ছাৰে যোনে যিমানখিনি সামৰ্থ্য সেই অনুসাৰে ক'ব। কিন্তু মই তোমাৰ আজি ভিতৰত থকা উদ্ভাৱনী শক্তিটো, বোধ শক্তিটোক মই জগাই দিলোঁ, হে উদ্ধৱ, তুমি কিন্তু বেদৰ মূল সিদ্ধান্ত কেৱল যে ভকতি, এই কথাটোক তুমি নিশ্চিত কৰি লোৱা। আৰু প্ৰভুসকল অকল উদ্ধৱক কোৱা নাই, আপোনা সবৰো ভিতৰত থকা উদ্ভাৱনী শক্তিটোক, বোধ শক্তিটোক, চিন্তা শক্তিটোক আত্মা কৃষ্ণই জগাই দিলে যে তুমি উঠা, সাৰ পোৱা আৰু কৃষ্ণত ভকতি কৰা, এই কথা কৈছে। গতিকে ইয়াৰ পিছত ভগৱন্ত পুৰুষে খুব ধুনীয়াকৈ কৈছে, আর কত মন্দমতি শাস্ত্র নকৰে বিচাৰ, কৰয় কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ, আর তাক এৰি লয় কত পাখণ্ডৰ মতি, ও যায় মোক নপাৱে অধময় ধুগতি। কিছুমান লোকে তেওঁলোকে পূৰ্বপুৰুষসকলে কৰি অহা সেই ব্যৱস্থাতে তেওঁলোকে ৰত হৈ থাকে, যে আমাক কোনোবাই ক'লেও বুজালেও আমি নুশুনো, পূৰ্বপুৰুষসকলে আমাৰ যি ধৰণে ধৰ্ম সাধন কৰি আহিছে আমি তাকে কৰিম, সেই বুলি তেওঁলোকে কৰি থাকে। কিছুমানে আকৌ সেইটোও পৰিত্যাগ কৰে। এক প্ৰকাৰ ক'বলৈ গ'লে পূৰ্বপুৰুষে যি কৰি আহিছে এইমতে কৰি থকাটো বেয়া নহয়, কিন্তু আটাইতকৈ বেয়া কথাটো হ'ল সকলো বাদ দি পেলাইছে। পূৰ্বপুৰুষৰ নীতি নিয়ম আস্থা চব বাদ দি পেলাই এটা অত্যাধুনিক আল্ট্ৰা মডাৰ্ণ লাইফ, অত্যাধুনিক জীৱন এটা তেওঁলোকে কটাইছে। আৰু তাৰ কাৰণে ধৰ্ম কৰ্ম সকলো পৰিত্যাগ কৰিছে। কি ঈশ্বৰ সেৱা, কি গুৰু সেৱা, কি ভকত সেৱা, তেওঁলোকৰ যেন জীৱনত এইবিলাকৰ প্ৰয়োজন নাই, কাৰণ তেওঁলোকে এগালমান ধন ঘটিছে, ঐশ্বৰ্য বিভূতি শক্তি সামৰ্থ্যৰে তেওঁলোক ভৰপূৰ হৈ পৰিছে। গতিকে কোন ঈশ্বৰক আমি মানিব লাগে, তেওঁলোকৰ দৃষ্টিত এইবোৰ নগণ্য হৈ পৰিছে। এতিয়া এইটো এটা পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ কথা। কিন্তু সাম্প্ৰতিক পৰিৱেশে কিন্তু মানুহক নতুনকৈ শিকাবলৈ আৰম্ভ কৰিলে যে যি ধনৰ মানে অহংকাৰত পৃথিৱীৰ আটাইতকৈ ধনী দেশ আমেৰিকা, লণ্ডন, ইটালী এইবিলাকে গৰ্বৰ পৰ্বতৰ ওপৰত উঠি আছিল, সেইবিলাকক এনেকৈ কৰোণাই গোৰ মাৰি দিলে, ক'ত পৰিছেগৈ এতিয়া সিহঁতে থিতাপিয়ে পোৱা নাই। তেলৰ অহংকাৰত আৰৱ দেশে একেবাৰে গৰ্ব পৰ্বতৰ টিঙত উঠি বহি আছিলে, এতিয়া তেলৰ দাম এক বেৰেলৰ দাম 0.77 টকা হৈছে, 77 পইচা। তাহাঁতকো এই বিপৰ্যয়ে এনেকৈ গোৰ সোধাই দিলে, ক'ত পৰিছেগৈ সমুদ্ৰতলিত হিচাপ নাই। সোণৰ অহংকাৰ থকা কিছুমান দেশে সেইটোক লৈ অহংকাৰ কৰি আছিল, এতিয়া এই অভাৱত কোনেও সোণ কিনিবলৈ ইচ্ছা কৰা নাই। তো সোণে কি কৰিব, টকাই কি কৰিব, এতিয়া এমুঠি আহাৰৰ প্ৰয়োজন হৈছে, এমুঠি অন্নৰ প্ৰয়োজন হৈছে। দৰিদ্ৰজনৰ ঘৰত আপুনি যদি আজি 1 কিলো চাউল
দুটা আলু গুটি লৈ পেলাই আপুনি যদি উপস্থিত হৈছে, সেইজন দৰিদ্ৰ পৰিয়ালে আপোনাকে দৰিদ্ৰৰ নাৰায়ণ বুলি সেৱা কৰিব। আজিৰ কাৰণে আপুনি আমাৰ কাৰণে ঈশ্বৰ, কাৰণ আপুনি আমাৰ সুদা পেটত পেলাবৰ কাৰণে এমুঠি অন্ন লৈ আমাৰ ঘৰলৈ আহিছে। এয়া আজিৰ পৰিস্থিতি। গতিকে এই পৰিস্থিতি আচলতে আমাক কিছুমান সময়ে সময়ে পৰিৱেশ পৰিস্থিতিয়ে মানুহক শিকায়, আৰু এই শিকনিৰ পৰা আমি কিন্তু শিক্ষা যদি নধৰোঁ, তেতিয়াহ'লে জীৱনটোক কিন্তু আমি নতুনকৈ ভাবিবৰ কাৰণে সক্ষম কেতিয়াও নহ'ম। হে ৰাম ৰাম আর তাকৈ লয় কত পাখণ্ডৰ মতি, ও যায় মোক নপাৱে অধময় ধুগতি। গতিকে এওঁলোকে সকলো পৰিত্যাগ কৰি পাখণ্ডৰ মতি লোৱাসকলে এওঁলোক অধোগতি যায়, কাহানিও ঈশ্বৰ তত্ত্ব এওঁলোকে অনুভৱ কৰিব নোৱাৰে। হে ৰাম নচাৰে কৰ্মিক শোক দুখেৰা ত্ৰিদিনে, ও জ্ঞানতো নাহিকে গতি ভকতি বিহীনে। গতিকে কৰ্মীসকলক দুখে দিনে ৰাতি নেৰে, যিবিলাক কৰ্মকাণ্ডত থাকে। আকৌ জ্ঞানেও তেওঁলোকক গতি সাধন কৰিব নোৱাৰে। গতিকে যাৰ ফলত তেওঁলোকে ভকতিবিহীনভাৱে জীৱন কটোৱাৰ কাৰণে তেওঁলোকে কেৱল অধোগতি যোৱাৰ বাহিৰে তেওঁলোকৰ জীৱনত আৰু অন্য একো ৰাস্তা নাই। গতিকে কৃষ্ণ পুৰুষে নিজ মুখে কৈ আছে এই কথা, কোনো ঋজু পাঠকে এয়া কথা কোৱা নাই, কোনেও এই কথা কোৱা নাই। স্বয়ং ভগৱন্ত পুৰুষে স্বমুখে নিশ্চিত কৰিছে এই সিদ্ধান্ত, আৰু উদ্ধৱৰ দৰে এগৰাকী উচ্চস্তৰীয় ভকতৰ সন্মুখত এই বেদৰ সিদ্ধান্ত ঈশ্বৰ পুৰুষে আগবঢ়াইছে আৰু কৈছে যে এওঁলোকে মোক নাপায়, বৰং এওঁলোকে অধোগতি যায়। হে ৰাম আনে নজানয় ইটো বেদৰ বিচাৰ, ও এতেকে ভকতি পন্থ সন্মত আমাৰ। গতিকে আনে নাজানে, এই বেদৰ বিচাৰটো বেলেগে নাজানে, সেইটো কেৱল মই জানো, ঈশ্বৰে কৈছে। গতিকে মই যিহেতু বেদৰ সিদ্ধান্ত জানো, মোৰ প্ৰথম নিশ্বাসত যিহেতু বেদ সৃষ্টি হৈছিল, বেদৰ ৰক্ষা কৰোঁতাও মই, গতিকে এতেকে ভকতি পন্থ সন্মতি আমাৰ। মই ভকতি পন্থক সন্মতি জনাইছোঁ। এতেকে বুলি ক'লে মানে আমি অংক কৰি কৰি আহি যেতিয়া উত্তৰ ওলায়, উত্তৰ এতেকে, উত্তৰ ইমান। গতিকে এটা জটিল প্ৰশ্নৰ সমিধান ঈশ্বৰ পুৰুষে আগবঢ়াইছে যে আমি তেতিয়াহ'লে 12 ঋষিৰ 13 মত শুনিম নে তুমি দিয়া বেদৰ সিদ্ধান্ত গ্ৰহণ কৰিম? উদ্ধৱৰ এই প্ৰশ্ন উত্তৰত ঈশ্বৰ পুৰুষে তেওঁক স্পষ্ট কৰিলে যে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। মই তোমাক ভকতি শ্ৰেষ্ঠ পন্থ হিচাপে সিদ্ধান্ত দিছোঁ। এই কথা আনে নাজানে, এইটো বেদৰো বিচাৰ। বেদক বিচাৰ কৰিবলৈ কাৰো সামৰ্থ্য নাই। বেদক তন্নকে বিশ্লেষণ কৰি বিচাৰ কৰিবলৈ একমাত্ৰ সামৰ্থ্য মোৰে আছে। আৰু সেইকাৰণে মই এই কথা তোমাক ক'লোঁ, হে উদ্ধৱ, তুমি ভকতি পন্থহে গ্ৰহণ কৰা, এই পন্থত মোৰ সন্মতি আছে। এতেকে ভকতি পন্থ সন্মত আমাৰ। গতিকে প্ৰভুসকল, যিহেতু আজি এতেকে আহিল, গতিকে সিদ্ধান্ত সামৰিব খুজিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক লগ পাম। আপোনালোকক ভগৱন্ত পুৰুষে সুস্থ কৰি ৰাখক। এই আপদকালতো ভগৱন্ত পুৰুষৰ কৃপা দৃষ্টিৰে আপোনালোকৰ কোনো আলাই আথানি নোহোৱাকৈ সুন্দৰকৈ আপোনালোকে জীৱন নিৰ্বাহ কৰক। ভগৱন্তৰ ওচৰত কোটি কোটি প্ৰণাম নিবেদন কৰিছোঁ। আপোনালোক সুস্থ হৈ থাকক, কুশলে থাকক, মংগলে থাকক। পৰৱৰ্তী মোৰ এই চেনেলৰ জৰিয়তে আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে বাণীক বিৰাম দিছোঁ। কৃষ্ণ।